পানী হলে দোকান খুলি লাভ নাই। বহুত লছ হল। 15-20 হাজাৰ টকা বস্তু 20 হাজাৰ মান টকাৰ বস্তুৱে গ'ল খালি মাছে মাংসতে। 5-6 হাজাৰ টকা মান হ'ব মিঠাই। 5-6 হাজাৰ টকাৰ মিঠাই আছে। প্ৰতিটো মিঠাই এতিয়া বেয়া হৈ গৈছে। বেয়া হ'ল। কিমান দিন ধৰি দোকান খুলিব পৰা নাছিল? 4 দিন। 4 দিন কাৰেণ্ট নাছিল আমাৰ। 5-6 দিন মান কাৰেণ্ট নাই পানীৰ কাৰণে। মিঠাইগিলা বেয়া হ'ল। কাৰেণ্ট নথকাৰ ফলতে মিঠাইবোৰ বেয়া হৈ গ'ল। আৰু যিবোৰ দৈ বাতি আছিলে সেইবোৰো বেয়া হৈ গৈছে। সেইগিলাও বেয়া হৈ গ'ল। এতিয়া এই মিঠাইবোৰ আপোনালোকে কি কৰিব? পেলাই দিব লাগিব। পানী হলে দোকান খুলি লাভ নাই। এইখিনি বহুত লছ হ'ল। এদিনত আপোনালোকৰ কিমান মান বিক্ৰী হয়? দিনত আমাৰ হয় 15 মান, 15-20। এইখিনি আমাক হেৰি কৰি দিলে হ'ল, সুবিধা কৰি দিলে হ'ল। বহুত পেলাইছোঁ একদম। ডাষ্টবিন এতিয়া ফুল হৈ আছে, দেখাব পাৰিম। একদম বোকাই বোকা। কালিৰ পৰা সেই বোকাই চাফা কৰি আছোঁ। কালি পুৰা দিনটোৱে বোকা চাফা কৰিলোঁ। আজি আকৌ পানী মাৰি চাফা কৰি আছোঁ। গোন্ধটো থাকিব নোৱাৰি না। কাষ্টমাৰ আহিলে খাব কেনেকৈ? খাব নোৱাৰে, নিজেও গোন্ধ পাওঁ। যিটো পাকঘৰ, সেই পাকঘৰতো পানী সোমাই গৈছে। পাকঘৰ আমি আগতে বনাওঁ। এইখিনিতো চব পানী আছিল। এইগিলাতে ইয়াতে বনাওঁ খানা, তাতে বনোৱা হয়। কিন্তু চব পানী আছিল। কিমান মান টকাৰ সামগ্ৰী আপোনালোকৰ বেয়া হৈছে? এই বস্তু বহুত টকাৰ গৈছে। আমাৰ মাছে মাংস এইগিলা অনা আছিল মোটামুটি বহুত। পেলাই দিয়া আছে, চাবও পাৰে। 15-20 হাজাৰ টকা বস্তু 20 হাজাৰ মান টকাৰ বস্তুৱে গ'ল খালি মাছে মাংসতে। আৰুতো চব্জি তব্জি আছে। চব আমাৰ দুখন হোটেল মিলি একেবাৰে বৰবাদ হৈ গৈছে।